বিধানসভাৰ বাহিৰতেই নহয় বিধানসভাৰ ভিতৰতো মুখ্যমন্ত্ৰীৰ পলিটিকেল মাষ্টাৰ ষ্ট্ৰোক ২৬ৰ নিৰ্বাচনত ইছুবিহীন হৈ পৰিব নেকি বিৰোধী মিত্ৰজোঁট এফালে মিয়া ৰাজনীতিৰ টেগ লগালে তিনি গগৈৰ গাত আনফালে অভিলাষী বিলেৰে ভোটাৰৰ দৃষ্টি আকৰ্ষণৰ বাবে সাজু হৈছে বিজেপি মিত্ৰজোঁটৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ২৫ নৱেম্বৰৰ পৰা বিধানসভাৰ শীতকালীন অধিৱেশন সেই অনুসৰি চাহ জনগোষ্ঠীৰ লক্ষ লক্ষ ভোটাৰক টাৰ্গেট কৰি সিলিং আইনৰ জৰিয়তে চাহ বাগানৰ ভূমি মালিক পক্ষৰ পৰা কাঢ়ি আনি চাহ শ্ৰমিকক আবণ্টন দিব চাহ বাগিচাৰ শ্ৰমিকসকলৰ লাইনৰ মাটি আমি মালিকৰ পৰা সিলিং এক্টত লৈ আমি শ্ৰমিকসকলৰ মাজত বিতৰণ কৰি আজি কেবিনেটে অনুমোদন জনাই যে অসমৰ চাহ বাগিচাৰ লেবাৰ লাইনৰ মাটি সিলিং আইনৰ অধীনত আমি চৰকাৰীকৰণ কৰিম আৰু এক্টতে লিখা থাকিব যে চৰকাৰীকৰণ কৰাৰ লগে লগে এই মাটি শ্ৰমিকসকলক আবণ্টন কৰা হ'ব শৰ্ত সাপেক্ষে ৩,৩৩,৪৮৬টা পৰিয়ালক বিতৰণ কৰিব ২,১৮,৫৫৩ বিঘা ভূমি এই বিলখন অহাৰ ফলত ২,১৮,৫৫৩ বিঘা মাটি আবণ্টন কৰিব পৰা যাব ৩,৩৩,৪৮৬টা পৰিয়াল এই সিদ্ধান্তৰ দ্বাৰা উপকৃত হ'ব ২৬ৰ নিৰ্বাচনত এফালে চাহ জনজাতিৰ ভোট নিশ্চিত কৰাৰ লগতে হিন্দুত্বৰ ৰাজনীতিৰে সংখ্যালঘু বিদ্যালয় প্ৰতিষ্ঠানক নাকি লগাবলৈ হিমন্ত চৰকাৰৰ নতুন আইন এই আইন অনুসৰি অন্যান্য ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিষ্ঠানৰ দৰে সংখ্যালঘুৰ বৌদ্ধ জৈন খ্ৰীষ্টান মুছলমানৰ শৈক্ষিক প্ৰতিষ্ঠানৰ মাচুলক লৈ চৰকাৰৰ নিয়ন্ত্ৰণ থাকিব বিধানসভাত এখন আইন আনিম এতিয়াৰ পৰা আমি মাইনৰিটি ৰান বা সংখ্যালঘু লোকৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহৰো ফিজ আমি আন প্ৰাইভেট স্কুলৰ দৰে নিৰীক্ষণ আৰু নিৰূপণ কৰিব পাৰিম বিধানসভাৰ অধিৱেশনৰ পূৰ্বে কেবিনেটৰ সিদ্ধান্ত সদৰি কৰি দেওবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে ট্ৰাইবেলৰ ভূমি সুৰক্ষাক লৈ বিধানসভাত নতুন আইনৰ পোষকতা এই আইনৰ জৰিয়তে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমি বেদখল বন্ধ হৈ পৰিব জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি অসম চুক্তিৰ ৬ নম্বৰ দফাত যোৱাকালিও আমি আলোচনা কৰিছিলোঁ জাষ্টিছ বিপ্লৱ শৰ্মা কমিটি আমাক কৈছিল যে এখন ডিষ্ট্ৰিক্ট লেণ্ড ট্ৰিব্যুনেল হ'ব লাগে য'ত এজন ৰিটায়াৰ্ড ডিষ্ট্ৰিক্ট জাজ তাৰ অধ্যক্ষ হ'ব ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ মাটি কোনোবাই দখল কৰিলে এই ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলক অভিযোগ দিব পাৰিব আৰু ডিষ্ট্ৰিক্ট ট্ৰিব্যুনেলে উচ্ছেদৰ অনুমতি দিব পাৰিব একেদৰে চাহ জনগোষ্ঠীৰ লক্ষ লক্ষ ভোটাৰৰ লগতে লক্ষ লক্ষ জনজাতীয় ভোট নিশ্চিত কৰাৰ দিশে হিমন্ত চৰকাৰ বিৰোধীৰ সন্মুখত এয়া হ'ব মুখ্যমন্ত্ৰীৰ সুদূৰ প্ৰসাৰী ৰাজনীতি তদুপৰি ভৈয়ামৰ কাৰ্বিসকলক সন্তুষ্ট কৰি ২৬ৰ ৰাজনীতিৰ বাবে ভৈয়াম কাৰ্বি স্বায়ত্তশাসিত পৰিষদ গঠনৰো ঐতিহাসিক সিদ্ধান্ত ভৈয়ামত বাস কৰা কাৰ্বি সমাজৰ বাবে আজি আমি এখন অট'নমাছ কাউন্সিল গঠন কৰাৰ সিদ্ধান্ত লওঁ আৰু এই অট'নমাছ কাউন্সিল আইনখনো আজি কেবিনেটত পাৰিত কৰা হয় ভৈয়াম জনজাতি উন্নয়ন মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই ২৫ তাৰিখে এই আইনখন বিধানসভাত উপস্থাপন কৰিব বিৰোধীক ইছুবিহীন কৰি ৰাজ্যৰ উদ্যোগিক ক্ষেত্ৰলৈও আনিব নতুন আইন সেই অনুসৰি বিমান মেৰামতিৰ বাবে ৰাজ্যত হ'ব মেইনটেনেন্স ৰিপেয়াৰিং এণ্ড অভাৰহল চমুকৈ ৰাজ্যত নিৰ্মাণ হ'ব ৭টাকৈ বিমান মেৰামতিৰ প্ৰতিষ্ঠান
শিক্ষিত নিবনুৱাৰ কৰ্ম সংস্থাপনেৰে নিয়োগমুখী পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। অসমত আমি উদ্যোগীকৰণৰ দিশটোক গুৰুত্বপূৰ্ণ হিচাপে লৈছোঁ আৰু আমি কাম কৰি গৈছোঁ। আমি বিমান দেখোঁ, কিন্তু বেয়া হ'লে আমাৰ ইয়াত ঠিক নহয় বা ছাৰ্ভিচিং নহয়। গাড়ী যেনেকৈ ছাৰ্ভিচিং চেণ্টাৰ আছে, বিমানৰো ছাৰ্ভিচিং চেণ্টাৰ আছে আৰু ই বহুত এমপ্লয়মেণ্ট দিয়ে। আজি আমাৰ কেবিনেটত মেইনটেনেন্স ৰিপেয়াৰ অভাৰহল পলিচি অফ আছাম 2025 অনুমোদন কৰা হয়। অসমত 7টা এয়াৰপৰ্ট আছে। আমি চেষ্টা কৰিম যাতে 7টা এমআৰও আমি আনিব পাৰোঁ। 5দিনীয়া বিধানসভাত জাতি জনগোষ্ঠী আৰু জনস্বাৰ্থ জড়িত আইনেৰে বিৰোধীক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে অনা আইনক বিৰোধীয়ে বিধানসভাত প্ৰত্যাহ্বান জনোৱাৰ ফল থাকিবনে? ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সৈতে হীৰকজ্যোতি কলিতা ৰিপৰ্ট, আছাম টক্স।